26 মে ৰাতি বাপুবেটী পুথিমাৰী গাঁৱৰ এজন ব্যক্তিয়ে প্ৰথমে গাড়ীৰে চেপে আৰু তাৰ পিছত দাৰে ঘপিয়াই এই কুকুৰটোক মাৰিবলৈ চেষ্টা কৰে। প্লিজ আপোনালোকে আমাক সাপোর্ট কৰক, লগত আহক। এইবাৰো আমি একে ধৰণে ষ্টাৰ্ট কৰিছোঁ, কিন্তু ভাবোঁ যে এটলিষ্ট এবাৰ হ'লেও গাঁওখনত গৈ পেলাই এটা পুলিচৰ ফালৰ পৰা, আইনৰ ফালৰ পৰা এটা সকিয়নি এটা লাগে। তাত কুকুৰৰ হুলস্থুল এটা শুনিছোঁ, কেং কেং কেং। তেতিয়া আমি গৈ পেলাই দেখিছোঁ তাত কুকুৰটো পৰি আছে, তেজ ৰঙা হৈ আছে। তেনে সময়তে মোৰ ভিডিঅ' আছে চাগে, মই কুকুৰটো দাঙি থৈছোঁ। দাঙি থৈ ভূষণদ্বীপ ডেকাক মই ফোন কৰিলোঁ, ডক্টৰ। তেখেতক মাতি আনি কুকুৰটো ইয়াত আনি ৰাখিলোঁ। তেওঁ ৰাতি চিকিৎসা কৰিলে অলপ। মেইন হাড়ডাল কটা গৈছে, ৰাজহাড়ডাল। সি ভূষণদ্বীপ ডক্টৰে কোৱা মতে। তাৰপিছত সি কৈছে, দাদা এইটো চিলাই এটা কৰি দিওঁ, ইয়াৰ বচা আশা নাই। কিন্তু মানে আপোনালোক দেখা মতে এইটো কোনোবাই খুন্দিয়াৰ পিছত এইটো আচ্ছা ঘপিয়াবলে মানে ঘপিওৱাটো মানুহে কৰিব, ঘপিয়াটো মানুহে কৰিব, কাৰণ কি নিজে নিজেটো খাব নোৱাৰে না কবা। আৰু এক্সিডেণ্টত তেনেকুৱা ঘাপ নাথাকে নহয়, এক্সিডেণ্টত ঘাপ নাথাকে, ঘপিয়াৰ যিটো পুৰা এক্সেক্টলি ধৰিব পৰা গৈছেটো ঘাপ। দুখ লাগিব, কাৰণ কিয় এইখিনি মাৰো বুলি অকমান ধৰ ৰাগ উঠি পেলাই মোৰ পোৱালটো আজি কামুৰি দিয়া হয়, মোৰ পোৱালটো আজি কিবা এটা হ'ব, মই ইয়াকো মাৰি দিম বুলি সি মাৰিলে। এতিয়া তাৰ জ্ঞানটো তেনেকুৱা হৈ গ'ল, মইনো কৰিম। আৰু সি কিমান খঙত, ভাবক, পোৱালিটো থৈ পেলাই আকৌ ঘৰৰ পৰা গৈ পেলাই মাৰিছে। তাৰমানে সেইটো আপুনি ভাবক, সেইটো কেনেকুৱা ধৰণৰ তাৰমানে সি বুজি পোৱা নাই। কাটা বস্তু নহয়, সেইদিনাখন আমাৰ গৰু এটা কাটি দিছে। এতিয়া মানুহ এটা গৰু এটা কাটিছে, এইবুলি মইতো মানুহটো কাটি দিব নোৱাৰো। কি ক'ব, বেলেগ কুকুৰ হওক কিবা হওক, কুকুৰে খেদিলে বুলি ঘাপ কৰা তাৰ অধিকাৰ নাইতো তেওঁৰ। দিদি এইফালে আছোন। তুমি কোৱা, আমাৰ যিটো কুকুৰ কাটিলে আজিলৈকে সি কাৰোবাৰ ঘৰত দিগদাৰী কৰিছে নে মানুহ কামোৰে? তেওঁৰ লগত সেই যিটো কৰক। এনেই তোমালোকে আমাৰ কাষৰ মানুহ, কেতিয়াবা আমাৰ কুকুৰটোৱে দিগদাৰ কৰিছে নেকি ক'ৰবাত? আমি এনেকৈ কৈছোঁ নেকি আমাৰ কুকুৰ নহয় মাৰি পেলা বুলি কৈছোঁ নেকি আমি কাৰোবাক? আপোনালোকৰ ৰিচেণ্ট কেইদিনমান কুকুৰ বিষ খুৱাই মাৰিছে নেকি? মাৰিছে। মোৰ দুটা এওঁলোকৰ এটা হ'লেও তেওঁ যদি তেওঁ কৰিছোঁ কামটো, মই নলওঁ। মই ভগৱানকে দিছোঁ, ঈশ্বৰে বিচাৰ কৰিব অজান বস্তু এটাক। ইমান আমি সুৰক্ষা দি ৰাখি আছোঁ। গতিকে ঈশ্বৰকে দিছোঁ। এনেকুৱা ঈশ্বৰৰ ফল বহুত আগৰ পৰা পায়ো আহিছোঁ। দুষ্ট লোকৰ কেনেকুৱা SP অফিচ নাথাকিলেহেঁতেন, সদৰ থানা ইয়াতে মানুহ নগলেহেঁতেন, চব ভগৱান মন্দিৰ বনাই দিলেহেঁতেন কোৰ্টৰ জেগাত। আপোনালোকৰ এতিয়া আউটপোষ্ট কিয় লাগে? এটা কৃষ্ণ নগৰৰ ভগৱান মন্দিৰ কিয় নবনালে আপোনালোকে? এইটো ইনচিডেণ্ট এটা কালিৰ ইনচিডেণ্ট। এইটো কালি ৰাতি 11টামান বজাত মোক কণ্টিনিউৱাছ 2-3বাৰ এটা ফোন আহে। তেওঁ মোক ফোন কৰি কয় যে পুথিমাৰী বাপুভেটি ভিলেজ পুথিমাৰী, বিহগুৰিৰ পৰা বহুত আগলৈ গৈ পেলাই, কিমান আগলৈ আজিহে গম পাইছোঁ, কিমান গাঁৱৰ ভিতৰলৈ গৈ পেলাই তাত গৈ এটা ইনচিডেণ্ট হৈছে। তাহাঁতৰ চকুৰ সন্মুখতে, মানে তাই পঢ়ি আছিলে, পঢ়ি থকাৰ সময়ত সিহঁতৰ ঘৰত যিটো কুকুৰ আছে, সেই মানে ৰাস্তাত তাই কুকুৰৰ কাজিয়াৰ নিচিনা, চিঞৰাৰ নিচিনা আৱাজ শুনে। চিঞৰ শুনি তাই দৌৰি ওলাই যাওঁতে দেখে এজন ব্যক্তিজনৰ নামটো তেওঁ পিছত কয়। ব্যক্তিজনে বাইকেৰে কুকুৰটো চেপি থকা দেখি তাই মানে হুলস্থুল কৰাৰ পাছত তাই যেতিয়া দেখে যে তাৰ পাছত কিবা এটা ৱেপন হৈ পায়, সেই শ্বাৰ্প ৱেপনটো দি তাৰ মানে কুকুৰটোৰ গাত দুবাৰকে ঘপিয়াই। আমি আজি দেখিছোঁ দুটা মানে ঘাপ আছে পুৰা। তাৰপিছত যেতিয়া তাই মোক ফোনটো কয়, তাই কয় যে মৃদুল দাস নামৰ ব্যক্তি এজনে তেওঁলোকৰ ঘৰৰ ওচৰৰে তেওঁ কুকুৰটোক ঘপিয়াই। তাই কৈ পেলাই কুকুৰ কয় মোক ফটোজবোৰ ৰাতিপুৱাই, সেইটো টোপনি নহা এটা মানে সেইটো ইমেজ এটা মূৰত সোমাই গৈছে। আজি আমি তালৈ যাওঁ, পুথিমাৰী বাপুভেটি সোমাই বিহগুৰিৰ আগত ইমান দূৰ, তাৰমানে ইমান ভিতৰুৱা। বিহগুৰিৰ ফালে লাষ্ট আৰু এটা ইনচিডেণ্ট হৈ গৈছিলে ৰিচেণ্ট, কুকুৰ এটা খুচি হেৰি কৰা, সেইফালৰ তো এইটো ৰিচেণ্টলি আকৌ এইটো এটা ঘটনা। গৈ পেলাই আমি যেতিয়া ঘৰখন পাওঁগৈ, কুকুৰটো চাওঁ, কুকুৰটোৰ অৱস্থাটো একদম সি নিয়াৰ টু ডেথ, মানে অকল সি উশাহটো লৈ আছে বুলিহে ক'লে হ'ল। আৰু তাৰ কালি ফাৰ্ষ্ট মেডিকেশ্যন তেওঁলোকে কৰালে। কালি এজন কম্পাউণ্ডাৰে হৈছেগৈ, মাতি আনি ষ্টিচ কৰালে, অকল ষ্টিচ কৰাই পেলাই পেইন কিলাৰ দিলে। আজি আমি গৈ পেলাই আমি যিখিনি বাকী তাৰ এণ্টিবায়'টিক হয় সেইখিনি তাক দাঙি অনাৰ কোনো অপশ্যন নাছিলে, কাৰণ তাৰ যিটো স্পাইনেল কৰ্ড হয় তাত দুবাৰকৈ ঘপিয়াইছে। স্পাইনেল কৰ্ডটো ঘপিয়াই দিওঁতে ভাঙি যোৱা নাই, কিন্তু ভাঙি যোৱাৰ নিচিনা হৈ গৈছে। তাৰমানে গতিকে তাক উঠাবই নোৱাৰি, তেনেকুৱা এটা অৱস্থাত সি অকণমান ৰিকভাৰী নোহোৱালৈকে।
তাৰপিছত অ'নাৰ আহে, মালিকৰ লগত আমি কথা পাতোঁ। তো কথা পাতোঁতে ট্ৰিটমেণ্টখিনি তেওঁ কণ্টিনিউ কৰিব পাৰিবনে নোৱাৰে ঠিক নাই, কাৰণ তেওঁ ফাইনেন্সিয়েলি ইমান ঠিক নহয়। তো আমি তেওঁক তাৰ যিখিনি 5 দিনৰ এণ্টিবায়'টিক কোৰ্চ হয় বা পেইন কিলাৰ হওক, যিখিনি মেডিকেশ্যন স্প্ৰে হওক, আমি সেইখিনি গোটেইখিনি আমি তেওঁক দি থৈ আহিছোঁ। আৰু ছেকেণ্ড কথা হৈছে যে আমি তাৰ পাছত গ'লোঁ মানুহ ঘৰলৈ, দেখাই দিছে আঁতৰৰ পৰা, কিন্তু যোৱা নাই তেওঁলোক কোনো। তাত এটা এনেকুৱা এটা বিশ্বাস কৰিব নোৱাৰা এটা ক্ৰাউড হৈ গৈছে। তাত আমি মানুহখিনি যেতিয়া লগ পাইছোঁ, তাত কোনো এনিমেল লাভ বা এনিমেল এৱাৰ বুলি কোনো এটা বস্তু নায়েই আমাৰ ফিল হৈছে। ৰিচেণ্টলি তাত 4টা কুকুৰ পোৱালি পয়জন খুৱাই মাৰি পেলাইছে, গৰু ঘপিয়াই মাৰি পেলাইছে, গৰু ঘপিয়াই দিছে। তাৰমানে এনেকুৱা কেছ কেইবাটাও হৈ গৈছে। মাকে এডমিটেই কৰিছে। ফাৰ্ষ্টতে বাইকখনত গৈছে ছোৱালীজনী লৈ পেলাই, ছোৱালীজনী লৈ বাইকখনত যাওঁতে সি ভুকিলে। তাৰ ভুল এটাই আছিলে, সি ভুকিছে বা কুকুৰে যিটো নৰ্মেলি কৰে, সিহঁতৰ কিবা পাষ্ট মানে কিবা ইনচিডেণ্ট এনেকুৱা হৈছে, সি বাইকখনত চাগে খেদি গৈছিলে। তো বাইকেদি চেপি যেতিয়া সি মৰা নাই বুলি মানে মানুহজনী কৈছে, মানুহগৰাকীয়ে কওঁতে বাইকখনে চেপি পেলাই ঘৰলৈ গৈছে, বাইকখন থৈছে, ছোৱালীজনীক থৈছে, তাৰ পাছত আকৌ ওলাই আহিছে। কিন্তু মানুহগৰাকীয়ে কোৱা নাই হাতত তেওঁ কি লৈ আহিছে। তো ওলাই আহিছেতো তেওঁ কিবা এটা ৱেপন বা কিবা এটা মাৰিবৰ কাৰণে লৈয়ে আহিছে চাগে, তাৰ পাছত তেওঁ ঘপিয়াইছে। তো গতিকে ইমানটোৱেই গোটেইখিনি ঘটনা এইটো। কিন্তু মানুহজনক আমি লগ নাপালোঁ। তো আৰু যিজন অ'নাৰে যিজন হয়, তেওঁ এতিয়া কোনো তেওঁ আইনীভাৱে কোনো হেৰি নকৰে, মানে আইনৰ কাষ নাচাপে। আমিতো কৰিবই লাগিব। আমি আজি তেওঁক কৈ আহিছোঁ, যদিও আপুনি কাষ নাচাপে, আমি আমাৰ আইনী যিখিনি হয় আমি কৰিম। আমি আজি FIR ৰেজিষ্টাৰ কৰালোঁ। বাকী চাওঁ, আমাক সকলোকে মই কৈছোঁ যে আগতেও তেনেকৈ হৈ গৈছে, আমি FIR ৰেজিষ্টাৰ কৰোঁ। তো প্ৰচেছ কি হয়, কি বাঢ়ে, কোনো ফোন কলছো আমাক ৰিটাৰ্ণ নাহে। তো এইবাৰ প্লিজ আপোনালোক আমাক ছাপোৰ্ট কৰক, লগত আহক। এইবাৰো আমি একেধৰণে ষ্টাৰ্ট কৰিছোঁ, কিন্তু ভাবোঁ যে এটলিষ্ট এবাৰ হ'লেও গাঁওখনত গৈ পেলাই এটা সচেতন লাগে, মানে এটা পুলিচৰ ফালৰ পৰা, আইনৰ ফালৰ পৰা এটা সকিয়নি এটা লাগে। কাৰণ সেইটো বহুত ফ্ৰিকুৱেণ্টলি বিহগুৰি, পিঠাখোৱা এইফালে ইমান এনিমেল ক্ৰুৱেলিটি হৈ আছে। এইটো আমি খবৰ পাওঁ বুলিও খবৰ নোপোৱাকৈ কিমান কেছ হৈ আছে চাগে, সেইটো গম নাপাওঁ। অকল এইখন গাঁও বুলিয়ে নহয়, আৰু বহুত গাঁৱে ভূঞে চাগে হৈ আছে, গম নাপাওঁ। কিন্তু য'ত খবৰ পাইছোঁ তাত যাবলৈ চেষ্টা কৰিছোঁ। সকলোকে কৈছোঁ আমাৰ লগত জইন হওক, আমাক ছাপোৰ্ট কৰক। এইবাৰ যাতে এটলিষ্ট এইবাৰ এটা সকিয়নি যাতে পায়, যাতে যে এইটো কুকুৰ এটা মাৰি বা জীৱ জন্তু এটা মাৰি সাৰি যাব নোৱাৰে।